हेलो स्टूडेंट्स वेलकम बैक टू माय यूट्यूब चैनल नॉलेज गेनर সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ আপোনালোকৰ বাবে এডিআৰই গ্ৰেড 3 এণ্ড গ্ৰেড 4 বাবে অতি গুৰুত্বপূৰ্ণ ভিডিঅ' য'ত আমি ডিছকাছ কৰিম। সো এটা আপোনাৰ বেচিক্যালি জুলাই 19 পৰা আগষ্ট 20 লৈকে গোটেইকেইটা কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন দিয়া হৈছে। সো আই হোপ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। যদি আপোনালোকে ভিডিঅ'টো ভাল পায় দেন প্লিজ নিজৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিব। সো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ ফাৰ্ষ্ট কুৱেশ্যন আছে, হোৱাট ইজ দ্য নিউ নেম ফৰ দ্য দৰবাৰ হল অফ ৰাষ্ট্ৰপতি ভৱন? অৰ্থাৎ ৰাষ্ট্ৰপতি ভৱনৰ দৰবাৰ হলৰ নতুন নাম কি হয় বুলি আমাক সুধিছে। সো এটা আপোনাৰ চাৰিটা অপশ্যন দিয়া হৈছে, গতিকে আপোনালোকে গেছ কৰিব যত্ন কৰক যে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো কি হ'ব পাৰে। সো এই কুৱেশ্যনৰ আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ, অৰ্থাৎ গণতন্ত্ৰ মণ্ডপ। মনত ৰাখিব। নেক্সট কুৱেশ্যন আছে আপোনাৰ, ৰিচেণ্টলি আনন্দ ভাদুৰী ক্লিঞ্চড গ'ল্ড মেডেল ইন উইচ স্পৰ্টছ? শেহতীয়াকৈ আনন্দ ভাদুৰীয়ে কোন খেলত স্বৰ্ণ পদক লাভ কৰিছে? সো ইয়াত আপোনাৰ চাৰিটা অপশ্যন দিয়া হৈছে, যেনে চেছ চেম্পিয়নশ্বিপ, বেডমিণ্টন, মেথ অলিম্পিয়াড 2024 আৰু ছুইমিং। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি, অৰ্থাৎ মেথ অলিম্পিয়াড 2024। মনত ৰাখিব। আৰু কাইণ্ডলি আপোনালোকে এই নোটছটো চাই লওক যে দ্য 6 মেম্বাৰ ইণ্ডিয়ান টিম পাৰ্টিচিপেটেড ইন IMO held at Bath, UK and they won 4 gold medal, 1 silver and 1 honorable mention. The Team India ranked 4th as best of all time out of 108 nation. So kindly আপোনালোকে এবাৰ স্ক্ৰীনশ্বট লৈ ল'ব, আপোনালোকে কাইণ্ডলি নলেজ গেইনাৰৰ ফ্ৰী PDF যি আমাৰ গ্ৰুপ আছে সেইটো জইন হ'ব পাৰিব। চ' মই ইয়াৰ লিংকটো ডেছক্ৰিপশ্যনত দি দিম। চ' কাইণ্ডলি আপোনালোকে জইন হৈ ল'ব। এতিয়া আমি আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 3 লৈ। ইয়াত দিয়া হৈছে যে ৱেৰ হেভ দ্য চিলড্ৰেন ডাইড ৰিচেণ্টলি ডিউ টু চন্দিপুৰা ভাইৰাছ ইনফেকশ্যন? অৰ্থাৎ চন্দিপুৰা ভাইৰাছ সংক্ৰমণৰ বাবে শেহতীয়াকৈ ক'ত শিশুসকলৰ মৃত্যু হৈছে? চ' ইয়াত আপোনাৰ চাৰিটা অপশ্যন দিয়া হৈছে, গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ, অৰ্থাৎ গুজৰাট। মনত ৰাখিব। এইটো আপোনাৰ গুজৰাটৰ এটা সৰু গাঁও হয়, যাৰ নাম হ'ল আপোনাৰ চন্দিপুৰা, যাৰ নামতে আপোনাৰ এই ভাইৰাছটোৰ নাম দিয়া হৈছে। আপোনাৰ কমেও 15জন ল'ৰা ছোৱালীৰ ৰিচেণ্টলি মৃত্যু হৈছিলে। চ' এইটো আপোনালোকে কাইণ্ডলি লিখি ল'ব। কুৱেশ্যন নম্বৰ 4 আছে আপোনাৰ, ৰিচেণ্টলি নীতি আয়োগ হেজ বিন ৰিঅৰ্গেনাইজড, হু ইজ ইটছ নিউ ভাইচ চেয়াৰমেন? অৰ্থাৎ শেহতীয়াকৈ নীতি আয়োগক পুনৰ সংগঠিত কৰা হৈছে, ইয়াৰ নতুন উপাধ্যক্ষ কোন হয় বুলি আমাক সুধিছে। চ' এই কুৱেশ্যনৰ আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি, অৰ্থাৎ সুমন কুমাৰ বেৰী। মনত ৰাখিব, বা সুমন কে বেৰী। কুৱেশ্যন নম্বৰ 5 আছে আপোনাৰ, হোৱাট পজিশ্যন ডিড ইণ্ডিয়া ফুটবল টিম হোল্ড ইন দ্য ৰিচেণ্টলি ৰিলিজ ৰেংকিং? অৰ্থাৎ শেহতীয়াকৈ প্ৰকাশ পোৱা ৰেংকিঙত ভাৰত ফুটবল দলে কি স্থান দখল কৰিছে? চ' এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ, অৰ্থাৎ 124। মনত ৰাখিব। কুৱেশ্যন নম্বৰ 6 আছে আপোনাৰ, হু হেজ বিকাম দ্য নিউ প্ৰাইম মিনিষ্টাৰ অফ নেপাল? অৰ্থাৎ নেপালৰ নতুন প্ৰধানমন্ত্ৰী কোন হৈছে বুলি আমাক সুধিছে। চ' এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি, অৰ্থাৎ KP শৰ্মা অলি। মনত ৰাখিব। কুৱেশ্যন নম্বৰ 7 আছে আপোনাৰ, ৱেন ইজ CRPF ফাউণ্ডেশ্যন ডে চেলিব্ৰেটেড ইন ইণ্ডিয়া? অৰ্থাৎ ভাৰতত কেতিয়া CRPF প্ৰতিষ্ঠা দিৱস পালন কৰা হয়? চ' ইয়াত আপোনাৰ চাৰিটা অপশ্যন দিয়া হৈছে, যেনে 31 জুলাই, 27 জুলাই, 18 জুলাই আৰু 9 জুলাই। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি, অৰ্থাৎ 27 জুলাই। মনত ৰাখিব। কুৱেশ্যন নম্বৰ 8 আছে আপোনাৰ, দ্য গভৰ্ণমেণ্ট অফ আছাম কনফাৰ্ড দ্য আৰ্টিষ্ট আৱাৰ্ড, ডেট মিনছ শিল্পী বঁটা, ফৰ দ্য ইয়াৰ 2024 টু ডেছ? অৰ্থাৎ অসম চৰকাৰে 2024 বৰ্ষৰ শিল্পী বঁটা কাক প্ৰদান কৰিছে? চ' ইয়াত আপোনাৰ চাৰিটা অপশ্যন দিয়া হৈছে, যেনে চেতনা দাস, ডক্টৰ প্ৰদীপ জ্যোতি মহন্ত, মনীষা হাজৰিকা আৰু জগদীশ বৰ্মন। চ' এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি, অৰ্থাৎ মনীষা হাজৰিকা। মনত ৰাখিব। আৰু কাইণ্ডলি আপোনালোকে নোটছবোৰ চাই লওক যে শিল্পী দিৱস এ ৰিৱাৰ্ড কালচাৰেল অকেশ্যন অবজাৰ্ভড ইন আছাম commemorates the renowned artist Jyoti Prasad Agarwala, affectionately called Rup Kunwar, held annually on October. The Artist Award Silpi Bota for the year 2024 was bestowed upon distinguished artist Manisha Hazarika, along with 7 other notable individuals recognized for their substantial contribution to the Assamese socio-cultural and literary spheres. এতিয়া আমি আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 9লৈ। ইয়াত দিয়া হৈছে যে
which place of Assam has been selected as the best tourism village of India in 2023? অৰ্থাৎ অসমৰ কোনখন স্থান 2023 চনত ভাৰতৰ শ্ৰেষ্ঠ পৰ্যটন গাঁও হিচাপে নিৰ্বাচিত হৈছে? চ' এতিয়া আপোনাৰ চাৰিটা অপশ্যন দিয়া হৈছে, যেনে ভালুকপুং, বিশ্বনাথ ঘাট, মাজুলী আৰু বগামাটি। চ' এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি, অৰ্থাৎ বিশ্বনাথ ঘাট। মনত ৰাখিব। আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 10লৈ। ইয়াত দিয়া হৈছে যে এছ ৰামাস্বামী হু পাছড আৱে ৰিচেণ্টলি ৱাজ দ্য ফৰ্মাৰ চিফ মিনিষ্টাৰ অফ হুইচ ষ্টেট অৰ ইউটি? অৰ্থাৎ শেহতীয়াকৈ মৃত্যু হোৱা এছ ৰামাস্বামী কোন ৰাজ্যৰ বা কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আছিল? চ' এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি, অৰ্থাৎ পুডুচেৰী। মনত ৰাখিব। এতিয়া আমি আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 11লৈ। ইয়াত দিয়া হৈছে যে প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী হেজ ইনগ্ৰেটেড দ্য কনষ্ট্ৰাকশ্যন অফ দ্য ৱৰ্ল্ডছ হাইয়েষ্ট টানেল চিংকুনলা টানেল ৱেৰ ইট ইজ লোকেটেড। অৰ্থাৎ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্বৰ সৰ্বোচ্চ সুৰংগ চিকুনলা সুৰং নিৰ্মাণৰ শুভাৰম্ভ কৰিছে। ই ক'ত অৱস্থিত বুলি আমাক সোধা হৈছে। চাৰিটা অপশ্যন দিয়া হৈছে, যেনে হিমাচল প্ৰদেশ, অৰুণাচল প্ৰদেশ, লাডাখ আৰু ৰাজস্থান। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব হিমাচল প্ৰদেশ আৰু লাডাখৰ মাজত যি আপোনাৰ বৰ্ডাৰ আছে, তাতে আপোনাৰ এই চিংকুনলা টানেল লোকেট হয়। চ' এইবোৰ লিখি ল'ব। আৰু আপোনালোকে কমেণ্টত জনাবচোন অৰুণাচল প্ৰদেশৰ হায়েষ্ট টানেলৰ নাম কি হয়। কুৱেশ্যন নম্বৰ 12ত আছে আপোনাৰ চাৰ্ট জিপিটি হেজ লঞ্চড বাই উইচ কোম্পানী? অৰ্থাৎ কোনটো কোম্পানীয়ে চাৰ্ট জিপিটি আৰম্ভ কৰিছে বুলি আমাক সোধা হৈছে। আপোনালোকে গেছ কৰক যে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো কি হ'ব পাৰে। চ' এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি, অৰ্থাৎ অপেন AI। মনত ৰাখিব। এতিয়া আমি আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 13লৈ। ইয়াত দিয়া হৈছে যে হু এমং দ্য ফলোয়িং হেজ বিন এৱাৰ্ডেড উইথ সাহিত্য একাডেমী এৱাৰ্ড ফৰ দ্য শ্বৰ্ট ষ্টৰিজ কেটেগৰী ফৰ ইজ বুক টাইটেলড শ্ৰেষ্ঠ গল্প। চ' ইয়াত আপোনাৰ চাৰিটা অপশ্যন দিয়া হৈছে, যেনে ধীৰেন্দ্ৰ চক্ৰৱৰ্তী, প্ৰণৱজ্যোতি ডেকা, জয়সূৰ্যা বৰা আৰু কুণাল শইকীয়া। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি, অৰ্থাৎ প্ৰণৱজ্যোতি ডেকা। মনত ৰাখিব। কুৱেশ্যন নম্বৰ 14ত আছে আপোনাৰ নেম দ্য নিউলি এপইণ্টেড ইণ্ডিয়ান এম্বেচেডৰ ফৰ আমেৰিকা। অৰ্থাৎ আমেৰিকাৰ বাবে ভাৰতবৰ্ষৰ নতুনকৈ নিযুক্ত হোৱা ইণ্ডিয়ান এম্বেচেডৰ কোন হয় বুলি আমাক সুধিছে। ত' ইয়াত আপোনাৰ চাৰিটা অপশ্যন দিয়া। চ' এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন ডি, অৰ্থাৎ বিনয় কোৱাত্ৰা। মনত ৰাখিব। কুৱেশ্যন নম্বৰ 15ত আছে আপোনাৰ হুইচ এক্টৰ উইল বি অনাৰ্ড এট দ্য ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল মেলবৰ্ণ IIFM 2024। অৰ্থাৎ 2024 চনৰ IIFM যি আপোনাৰ ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল যি মেলবৰ্ণত হৈ আছে, তাত আপোনাৰ ভাৰতবৰ্ষৰ কোনজন এক্টৰে এই এৱাৰ্ডটো পাব বুলি আমাক সুধিছে। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ, অৰ্থাৎ ৰামচৰণ। মনত ৰাখিব। আৰু কাইণ্ডলি আপোনালোকে জনাবচোন ৰামচৰণৰ কোনটো ফিল্মে বা কোনটো গীতে অস্কাৰ এৱাৰ্ড পাইছিলে। কুৱেশ্যন নম্বৰ 16ত আছে আপোনাৰ হু ইজ দ্য অথৰ অফ দ্য বুক মিডনাইটছ চিলড্ৰেন। অৰ্থাৎ মিডনাইট চিলড্ৰেন নামৰ কিতাপখনৰ বা গ্ৰন্থখনৰ লেখক কোন হয় বুলি আমাক সুধিছে। চ' এটা আপোনাৰ চাৰিটা অপশ্যন দিয়া হৈছে। চ' কাইণ্ডলি আপোনালোকে গেছ কৰক যে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো কি হ'ব পাৰে। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি, অৰ্থাৎ সলমান ৰাছদি। মনত ৰাখিব। কুৱেশ্যন নম্বৰ 17ত আছে আপোনাৰ দ্য নামেৰি নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন উইচ ডিষ্ট্ৰিক্ট অফ আছাম। অৰ্থাৎ নামেৰি নেশ্যনেল পাৰ্ক শ্বৰ্টলি NNP বুলি জনা যায়। এই নেশ্যনেল পাৰ্কটো অসমৰ কোনখন ডিষ্ট্ৰিক্টত লোকেট হয় বুলি আমাক সুধিছে। চ' ইয়াত আপোনাৰ চাৰিটা অপশ্যন দিয়া হৈছে, যেনে শোণিতপুৰ, কাৰ্বি আংলং, গোলাঘাট আৰু কোকৰাঝাৰ। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ, অৰ্থাৎ শোণিতপুৰ। মনত ৰাখিব। আৰু কাইণ্ডলি আপুনি নোটবোৰ চাই লওক যে ইট কভাৰ্ছ এন এৰিয়া অফ 200 কিলোমিটাৰ স্কুৱেৰ। দিছ ফৰেষ্ট হেজ অভাৰ 600 স্পেচিছ। চাম নোটেবল স্পেচিছ আৰ মেলিনা, আৰ্বৰিয়া, মেচেলিয়া চাম্পাকা, আমেৰি এণ্ড বনজলকীয়া। The park is an ideal habitat for a host of other animals including tiger, leopard, sambar, dhole, the Asiatic wild dog, pygmy hog and Indian wild bison. It is home for orchids like Dendrobium, Cymbidium, Cypri, Pediody. So kindly আপোনালোকে এই স্ক্ৰীনশ্বট লৈ ল'ব। যদি আপোনালোকে PDF লাগে দেন আপোনালোকে আমাৰ হোৱাটছএপ গ্ৰুপত জইন হ'ব পাৰিব। মই গ্ৰুপৰ লিংকটো ডেছক্ৰিপশ্যনত দি দিম। চ' বলক আমি আগবাঢ়ো অন্য কুৱেশ্যনলৈ।
এতিয়া আমি আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 18লৈ। ইয়াত দিয়া হৈছে যে হু হেজ লঞ্চড এছিয়াজ ফাৰ্ষ্ট গ্ৰীণ জিংক ব্ৰাণ্ড ইকোজেন ইন জুলাই 2024। অৰ্থাৎ এছিয়াৰ প্ৰথম গ্ৰীণ জিংক ব্ৰেণ্ড ইকোজেন কোনে লঞ্চ কৰিছে বুলি আমাক সুধিছে। চ' এতিয়া আপোনাৰ চাৰিটা অপশ্যন দিয়া হৈছে, যেনে হিন্দুস্তান জিংক লিমিটেড, টাটা জিংক লিমিটেড, গুৰুগ্ৰাম জিংক লিমিটেড আৰু মেৱাত জিংক লিমিটেড। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ, অৰ্থাৎ হিন্দুস্তান জিংক লিমিটেড। মনত ৰাখিব, এই আপোনাৰ হিন্দুস্তান জিংক লিমিটেড 1966 চনত এষ্টাব্লিছ হৈছিলে, যাৰ বৰ্তমানৰ CEO হ'ল অৰুণ মিশ্ৰা। আৰু এই আপোনাৰ হিন্দুস্তান জিংক লিমিটেডৰ হেডকোৱাৰ্টাৰ লোকেটেড হয় উদয়পুৰ, ৰাজস্থানত। মনত ৰাখিব। এতিয়া আমি আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 19লৈ। ইয়াত দিয়া হৈছে যে হু হেজ ৱন দ্য 9th এডিশ্যন অফ দ্য T20 Women's Asia Cup 2024। অৰ্থাৎ আপোনাৰ যি ৰিচেণ্টলি ৱমেন্স T20 এছিয়া কাপ হৈ গৈছে, ইয়াৰ 9th এডিশ্যন কোনে জিকিছে বুলি আমাক সুধিছে। চ' এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন ডি, অৰ্থাৎ শ্ৰীলংকা। মনত ৰাখিব, শ্ৰীলংকা ইণ্ডিয়াক পৰাস্ত কৰি কিনে এই টাইটেল তেওঁলোকৰ আপোনাৰ মেইডেন টাইটেল আছিলে। মনত ৰাখিব। এতিয়া আমি আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 20লৈ। ইয়াত দিয়া হৈছে যে অন হোৱাট ডেট ডিড দ্য গভৰ্ণমেণ্ট অফ আছাম ৰিচেণ্টলি ডিক্লেয়াৰ এজ বীৰ ৰাঘৱ মৰাণ দিৱস এ ৰেষ্ট্ৰিক্টেড হলিডে। অৰ্থাৎ শেহতীয়াকৈ অসম চৰকাৰে কিমান তাৰিখে বীৰ ৰাঘৱ মৰাণ দিৱস ছুটি ঘোষণা কৰিছে। চ' এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ, অৰ্থাৎ 19 নৱেম্বৰ। মনত ৰাখিব। এতিয়া আমি আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 21লৈ। ইয়াত দিয়া হৈছে যে ফ্ৰম উইচ ষ্টেট অফ ইণ্ডিয়া হেজ দ্য হাইয়েষ্ট নাম্বাৰ অফ এথলিটছ পাৰ্টিচিপেটেড ইন পেৰিছ অলিম্পিক 2024। অৰ্থাৎ ভাৰতৰ কোনখন ৰাজ্যৰ পৰা সৰ্বাধিক খেলুৱৈ পেৰিছ অলিম্পিকত অংশগ্ৰহণ কৰিছে। চ' এতিয়া আপোনাৰ চাৰিটা অপশ্যন দিয়া হৈছে, যেনে হাৰিয়ানা, তামিলনাডু, পঞ্জাৱ আৰু কৰ্ণাটকা। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ, অৰ্থাৎ হাৰিয়ানা। মনত ৰাখিব, আমি সকলোৱে জানো যে পেৰিছ অলিম্পিকত ভাৰতবৰ্ষৰ পৰা 117জন এথলিটে মানে ভাগ লৈছিলে। চ' ইয়াত আপোনাৰ মই যিকেইটা ষ্টেটৰ পৰা বেছিকৈ খেলুৱৈ গৈছিলে তাৰ এটা মানে তথ্য ইয়াত দিছোঁ, যেনে আপোনাৰ হাৰিয়ানা 24, তামিলনাডু 13, পঞ্জাৱ 19, কৰ্ণাটকা 7 আৰু অসমৰ পৰা কোনজন খেলুৱৈ পাৰ্টিচিপেট কৰিছিলে কাইণ্ডলি আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব। আৰু বাকী ষ্টেটৰ পৰা গৈছিল, কিন্তু মই অলৰেডি ক'লোঁ যে যিকেইটা ষ্টেটৰ পৰা বেছিকৈ খেলুৱৈ পাৰ্টিচিপেট কৰিছিলে সেইবোৰ মই ইয়াত লিখিছোঁ। আপোনাৰ টোটেল 117জন খেলুৱৈ গৈছিলে। মনত ৰাখিব। এতিয়া আমি আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 22লৈ। ইয়াত দিয়া হৈছে যে ৰিচেণ্টলি আছামছ উইচ ফেমাছ প্লেচ গট ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ ছাইট অফিচিয়েলি। অৰ্থাৎ শেহতীয়াকৈ অসমৰ কোনখন বিখ্যাত স্থানে আনুষ্ঠানিকভাৱে ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ পালে। গতিকে এইটো আমি সকলোৱে জানো চাগে, হয় নহয়? চ' এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি, অৰ্থাৎ চৰাইদেউ মৈদাম। মনত ৰাখিব। কুৱেশ্যন নম্বৰ 23 আছে আপোনাৰ ৰিচেণ্টলি হু ইজ এপইণ্টেড এজ নিউ অনাৰেবল গভৰ্ণৰ অফ আছাম। অৰ্থাৎ শেহতীয়াকৈ অসমৰ নতুন সন্মাননীয় ৰাজ্যপাল হিচাপে কাক নিযুক্তি দিয়া হৈছে বুলি আমাক সুধিছে। চ' এতিয়া আপোনাৰ চাৰিটা অপশ্যন দিয়া হৈছে, যেনে গোলাপচান্দ কাটাৰিয়া, লক্ষ্মণ প্ৰসাদ আচাৰ্য, NK দত্তা আৰু ৰমেন ডেকা। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি, অৰ্থাৎ লক্ষ্মণ প্ৰসাদ আচাৰ্য। মনত ৰাখিব। আৰু কাইণ্ডলি আপোনালোকে নোট কৰিব যে প্ৰেছিডেণ্ট দ্ৰৌপদী মুৰ্মু হেজ এপইণ্টেড নিউ গভৰ্ণৰ্ছ ইন ডিফাৰেণ্ট ষ্টেটছ, যেনে হৰিভাউ কিষাণ ৰাও বাগড়ে, এওঁ হ'ল আপোনাৰ ৰাজস্থানৰ গভৰ্ণৰ। তেনেদৰে আপোনাৰ জিষ্ণুদেৱ বৰ্মা, এওঁ হ'ল আপোনাৰ তেলেংগানাৰ বৰ্তমানৰ গভৰ্ণৰ। ওম প্ৰকাশ মাথুৰ ছিকিমৰ বৰ্তমানৰ গভৰ্ণৰ। তেনেদৰে আপোনাৰ সন্তোষ কুমাৰ গংৱাৰ, তেওঁ হ'ল আপোনাৰ ঝাৰখণ্ডৰ বৰ্তমানৰ গভৰ্ণৰ। তেনেদৰে আপোনাৰ ৰমেন ডেকা হ'ল ছত্তীশগড়ৰ বৰ্তমানৰ গভৰ্ণৰ। CH বিজয়শংকৰ মেঘালয়ৰ গভৰ্ণৰ। CP ৰাধাকৃষ্ণন মহাৰাষ্ট্ৰৰ গভৰ্ণৰ। গোলাপচান্দ কাটাৰিয়া পঞ্জাৱ আৰু ইউনিয়ন টেৰিটৰী যি আপোনাৰ চণ্ডীগড় আছে সেইটোৰ বৰ্তমানৰ গভৰ্ণৰ হ'ল। তেনেদৰে আপোনাৰ লক্ষ্মণ প্ৰসাদ আচাৰ্য, এওঁ হ'ল আপোনাৰ অসমৰ বৰ্তমানৰ গভৰ্ণৰ আৰু লগতে তেওঁ এডিশ্যনেল চাৰ্জত আছে মণিপুৰৰ। মনত ৰাখিব। আপোনাৰ কে কৈলাশ নাথন, এওঁ হ'ল আপোনাৰ লেফটেনেণ্ট গভৰ্ণৰ অফ পুডুচেৰী। চ' আই হোপ আপোনালোকে এইবোৰ লিখি ল'ব। এতিয়া আমি আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 24লৈ। ইয়াত দিয়া হৈছে যে ৰিচেণ্টলি উই হেভ চেলিব্ৰেটেড কাৰ্গিল বিজয় দিৱস ৱেন ইট ফলছ। অৰ্থাৎ শেহতীয়াকৈ আমি কাৰ্গিল বিজয় দিৱস উদযাপন কৰিছোঁ, ই কেতিয়া পালন কৰা হয় বুলি আমাক সোধা হৈছে। চ' এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ, অৰ্থাৎ জুলাই 26। মনত ৰাখিব। কুৱেশ্যন নম্বৰ 25 আছে আপোনাৰ হাউ মেনি মেডেলছ টিল নাও
ইণ্ডিয়া ৱন ইন প্ৰেষ্টিজিয়াছ অলিম্পিক গেমছ, অৰ্থাৎ এতিয়ালৈকে ভাৰতে অলিম্পিক গেমছত কিমান পদক লাভ কৰিছে। চ' এতিয়া আপোনাৰ চাৰিটা অপশ্যন দিয়া হৈছে, যেনে 84, 62, 44 আৰু 36। চ' এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন ডি, অৰ্থাৎ 36। মনত ৰাখিব। চ' কাইণ্ডলি আপুনি নোটবোৰ চাই ল'ব যে অভাৰঅল ইণ্ডিয়া হেভ ৱন 36 medals at the Olympics to date. Interestingly, it was Norman Pritchard's dual silver which opened India's account in Paris 1900. KD Jadhav with a wrestling bronze at Helsinki 1952 was the first individual athlete from independent India to get on the Olympic medal. গতিকে আপোনাৰ প্ৰিভিয়াছ টোটেল 36 মেডেল আছিলে। চ' এইবাৰ আপোনাৰ যি অলিম্পিক হৈ গৈছে পেৰিছ অলিম্পিক, তাত আপোনাৰ 6টা আমি মেডেল পাইছোঁ, হয় নহয়? চ' এই আপোনাৰ প্লাছ কৰিলে কিমান হ'ব? 42টা। চ' কাইণ্ডলি আপোনালোকে এইবোৰ মনত ৰাখিব যে আমাৰ অভাৰঅল অলিম্পিকছত মেডেল হ'ল 42টা। মনত ৰাখিব। কুৱেশ্যন নম্বৰ 26ত আছে আপোনাৰ উইচ নম্বৰ অফ এডিশ্যন ইজ দ্য পেৰিছ ছামাৰ অলিম্পিক্স 2024, অৰ্থাৎ পেৰিছ গ্ৰীষ্মকালীন অলিম্পিক 2024 কিমান সংখ্যক সংস্কৰণ বুলি আমাক সোধা হৈছে। চ' কাইণ্ডলি আপোনালোকে গেছ কৰক যে কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো কি হ'ব পাৰে। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি, অৰ্থাৎ 33rd। মনত ৰাখিব। কুৱেশ্যন নম্বৰ 27ত আছে আপোনাৰ হোৱাট ইজ আছামছ ৰেংক ইন SDG ইণ্ডিয়া ইণ্ডেক্স 2024, অৰ্থাৎ SDG ইণ্ডিয়া সূচকাংক 2024ত অসমৰ স্থান কিমান বুলি আমাক সোধা হৈছে। চ' এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি, অৰ্থাৎ 23rd। মনত ৰাখিব। কুৱেশ্যন নম্বৰ 28ত আছে আপোনাৰ হু হেজ বিন এপইণ্টেড এজ দ্য নিউ চেয়াৰমেন এণ্ড মেনেজিং ডাইৰেক্টৰ অফ BSNL বাই দ্য চেণ্ট্ৰেল গভৰ্ণমেণ্ট, অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰে BSNLৰ নতুন অধ্যক্ষ আৰু পৰিচালনা সঞ্চালক হিচাপে কাক নিযুক্তি দিছে। চ' এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন ডি, অৰ্থাৎ ৰবাৰ্ট জেৰাৰ্ড ৰবি। মনত ৰাখিব। ৰবাৰ্ট জেৰাৰ্ড ৰবি হ'ল বৰ্তমানৰ BSNLৰ চেয়াৰমেন এণ্ড মেনেজিং ডাইৰেক্টৰ। কুৱেশ্যন নম্বৰ 29ত আছে আপোনাৰ হু হেজ ৰিচেণ্টলি বিন এপইণ্টেড এজ ডেপুটি লিডাৰ অফ কংগ্ৰেছ ইন লোকসভা, অৰ্থাৎ শেহতীয়াকৈ লোকসভাত কংগ্ৰেছৰ উপনেতা হিচাপে কোনে নিযুক্তি লাভ কৰিছে। চ' এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি, অৰ্থাৎ গৌৰৱ গগৈ। মনত ৰাখিব। কুৱেশ্যন নম্বৰ 30ত আছে আপোনাৰ হু ডেভেলপড ইণ্ডিয়াজ ছেকেণ্ড প্ৰাইভেট ৰকেট, অৰ্থাৎ ভাৰতৰ দ্বিতীয় ব্যক্তিগত ৰকেট কোনে বিকশিত কৰিলে। চ' এতিয়া আপোনাৰ চাৰিটা অপশ্যন দিয়া হৈছে, যেনে DRDO, অগ্নিকুল, হল আৰু ইছৰো। চ' এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অগ্নিকুল। মনত ৰাখিব। তেওঁলোকে আপোনাৰ কছমছ নামৰ ৰকেট, যি প্ৰাইভেট ৰকেট আছে সেইবোৰ বিকশিত কৰিছে। কুৱেশ্যন নম্বৰ 31ত আছে আপোনাৰ হু হেজ ৰিচেণ্টলি ৱন দ্য ক্ৰাউন অফ দ্য ৱৰ্ল্ডছ ফাৰ্ষ্ট মিছ AI, অৰ্থাৎ শেহতীয়াকৈ কোনে বিশ্বৰ প্ৰথমখন মিছ AI মুকুট লাভ কৰিছে বা জিকিছে। চ' এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ, অৰ্থাৎ কেঞ্জা লেইলি। মনত ৰাখিব। চ' মই এইবোৰ কুৱেশ্যনছ অলপ স্পীডত কৈ আছোঁ, যদি কিবা ভুল ভ্ৰান্তি হয় কাইণ্ডলি ক্ষমা কৰি দিব। এতিয়া আমি আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 32লৈ। ইয়াত দিয়া হৈছে যে ৰিচেণ্টলি ডেভেলপমেণ্ট অফ নৰ্থ ইষ্টাৰ্ণ ৰিজিয়ন ডনেৰ মিনিষ্টাৰ জ্যোতিৰাদিত্য সিন্ধিয়া মেট মেঘালয় এণ্ড আছাম CM ডিউৰিং হিজ ভিজিট হি লঞ্চ এন এপ কল্ড ডেছ, অৰ্থাৎ শেহতীয়াকৈ উত্তৰ পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই মেঘালয় আৰু অসমৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰে। তেওঁৰ ভ্ৰমণৰ সময়ত তেওঁ এটা এপ মুকলি কৰিছিলে। সেই এপৰ নাম কি হয় বুলি আমাক সোধা হৈছে। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি, অৰ্থাৎ নেৰেক বা নেৰেছ এপ। মনত ৰাখিব। এপৰ ফুল ফৰ্ম হ'ল নৰ্থ ইষ্টাৰ্ণ ৰিজিয়নছ এগ্ৰি কমোডিটি কানেক্ট। মনত ৰাখিব। দ্য কি হাইলাইট অফ দ্য ভিজিট will be a presentation on NEC Vision 2047 and the launch of the NEREC app. The NEREC or NERES is a unified digital platform connecting farmers to the global market, enabling direct transaction and price negotiation. মনত ৰাখিব। And the app features a multilingual helpline like English, Hindi, Assamese, Bengali, Nepali, Khasi, Mizo and Manipuri, and integrated farmers and sellers, enhancing agricultural connectivity in Northeast India.
এতিয়া আমি আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 33 লৈ। ইয়াত দিয়া হৈছে যে নেশ্যনেল জল জীৱন মিছন হেজ প্ৰভাইডেড টেপ ৱাটাৰ কানেকশ্যন টু হাউ মেনি ৰুৰেল ফেমিলিজ বাই জুলাই 2024। অৰ্থাৎ ৰাষ্ট্ৰীয় জল জীৱন মিছনে 2024 চনৰ জুলাই মাহৰ ভিতৰত কিমান গ্ৰাম্য পৰিয়ালক টেপৰ পানীৰ সংযোগ প্ৰদান কৰিছে। চ' ইয়াত আপোনাৰ চাৰিটা অপশ্যন দিয়া হৈছে, যেনে 28 crore, 20 crore আৰু 10 crore। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি, অৰ্থাৎ 15 crore। মনত ৰাখিব। কুৱেশ্যন নম্বৰ 34 আছে আপোনাৰ দ্য কীৰ্তি ইনিচিয়েটিভ উইচ ৱাজ ইন ডিছকাশ্যন ৰিচেণ্টলি ইজ এন ইনিচিয়েটিভ অফ উইচ মিনিষ্ট্ৰী। অৰ্থাৎ শেহতীয়াকৈ চৰ্চা চলি থকা কীৰ্তি পদক্ষেপ কোন মন্ত্ৰালয়ৰ পদক্ষেপ। চ' ইয়াত আপোনাৰ চাৰিটা অপশ্যন দিয়া হৈছে, যেনে মিনিষ্ট্ৰী অফ ডিফেন্স, স্পৰ্টছ মিনিষ্ট্ৰী, মিনিষ্ট্ৰী অফ এডুকেশ্যন আৰু নন অফ দিছ। চ' কাইণ্ডলি আপোনালোকে গেছ কৰক যে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো কি হ'ব পাৰে। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি, অৰ্থাৎ স্পৰ্টছ মিনিষ্ট্ৰী। মনত ৰাখিব, যেতিয়া আপোনাৰ এক্সামত কীৰ্তি বুলি আহি যায় তেনেকুৱা ইনিচিয়েটিভ, চ' আপোনালোকে কাইণ্ডলি স্পৰ্টছ মিনিষ্ট্ৰীত গেছ কৰিব বা টিক কৰিব। কুৱেশ্যন নম্বৰ 35 আছে আপোনাৰ ইন উইচ ষ্টেট ইজ ইণ্ডিয়াজ টপ 10 কোল মাইন গেব্ৰা এণ্ড কুছমাণ্ডা লোকেটেড। অৰ্থাৎ ভাৰতৰ শীৰ্ষ 10 কয়লা খনি গেব্ৰা আৰু কুছমুণ্ডা কোনখন ৰাজ্যত অৱস্থিত। চ' এতিয়া আপোনাৰ চাৰিটা অপশ্যন দিয়া হৈছে, যেনে গুজৰাট, ছত্তীশগড়, ৰাজস্থান আৰু ঝাৰখণ্ড। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি, অৰ্থাৎ ছত্তীশগড়। মনত ৰাখিব। কুৱেশ্যন নম্বৰ 36 আছে আপোনাৰ হু হেজ বিন এৱাৰ্ডেড উইথ দ্য পদ্মশ্ৰী আৱাৰ্ডছ 2024 ফ্ৰম আছাম। অৰ্থাৎ অসমৰ পৰা পদ্মশ্ৰী বঁটা 2024 সৈতে কাক সন্মানিত কৰা হৈছে। চ' এতিয়া আপোনাৰ চাৰিটা অপশ্যন দিয়া হৈছে, যেনে মিছ পাৰ্বতী বৰুৱা, শ্ৰী সৰ্বেশ্বৰ বসুমতাৰী, শ্ৰী দ্ৰোণা ভূঞা আৰু অল অফ দ্য এবভ। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন ডি, অৰ্থাৎ অল অফ দ্য এবভ। মনত ৰাখিব। আৰু কাইণ্ডলি আপুনি নোটবোৰ চাই লওক যে আছামছ ফাৰ্ষ্ট ফিমেল এলিফেণ্ট মাউথ পাৰ্বতী বৰুৱা ইজ ৰেকগনাইজ ফৰ হাৰ কমিটমেণ্ট টু mitigating human elephant conflict. Sarveshwar Basumotari, also known as Chiranke Krishi Chirag, is a farmer whose innovative approach to farming, incorporating various technologies, has not only transformed his own agricultural practices but has also garnered attention at the national level. Then there are folk artist from Assam, Drona Bhuya, an exponent of Ojapali and দেওধানী ডান্সাৰ। এতিয়া আমি আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 37 লৈ। ইয়াত দিয়া হৈছে যে উইচ ষ্টেট গভৰ্ণমেণ্ট হেজ এপ্ৰুভড ৰিনেমিং ৰামনগৰ ডিষ্ট্ৰিক্ট এজ বেংগালুৰু চাউথ। অৰ্থাৎ ৰামনগৰ জিলাৰ নাম সলনি কৰি বেংগালুৰু দক্ষিণ ৰাখিবৰ বাবে কোনখন ৰাজ্য চৰকাৰে অনুমোদন জনাইছে। চ' এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি, অৰ্থাৎ কৰ্ণাটকা। মনত ৰাখিব। কুৱেশ্যন নম্বৰ 38 লৈ ইয়াত দিয়া হৈছে যে হিষ্টৰিকেল চৰাইদেউ মৈদাম ইনক্লুডেড ইন দ্য ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ লিষ্ট ইজ লোকেটেড ইন উইচ ষ্টেট অফ ইণ্ডিয়া। অৰ্থাৎ ইউনেস্কোৰ বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত ঐতিহাসিক চৰাইদেউ মৈদাম ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত। গতিকে আপোনাৰ চাৰিটা অপশ্যন দিয়া হৈছে, যেনে ছিকিম, আছাম, উত্তৰাখণ্ড আৰু হিমাচল প্ৰদেশ। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি, অৰ্থাৎ আছাম। মনত ৰাখিব। কাইণ্ডলি আপোনালোকে মনত ৰাখিব যে এইটো ভাৰতবৰ্ষৰ 43rd ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট হয়, যেনেকৈ আপোনাৰ ৰিচেণ্টলি অন্তৰ্ভুক্ত কৰা হৈছে। কুৱেশ্যন নম্বৰ 39 আছে আপোনাৰ হুইচ ষ্টেট হেজ ৰিচেণ্টলি ৰিপিল্ড দ্য মুছলিম মেৰিয়েজ এণ্ড ডাইভৰ্চ ৰেজিষ্ট্ৰেশ্যন এক্ট এণ্ড ৰুলছ 1935। অৰ্থাৎ শেহতীয়াকৈ কোনখন ৰাজ্যই মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদ পঞ্জীয়ন আইন আৰু নিয়ম 1935 চনৰ যি আপোনাৰ নিয়ম কাৰিকৰী আছিলে সেইবোৰ বাতিল কৰিছে। চ' এতিয়া আপোনাৰ চাৰিটা অপশ্যন দিয়া হৈছে, যেনে ঝাৰখণ্ড, উত্তৰ প্ৰদেশ, বিহাৰ আৰু আছাম। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন ডি, অৰ্থাৎ আছাম। মনত ৰাখিব। কুৱেশ্যন নম্বৰ 40 আছে আপোনাৰ হু বিকেম দ্য য়ংগেষ্ট এণ্ড ফাষ্টেষ্ট পেৰা ছুইমাৰ টু ক্ৰছ দ্য ইংলিছ চেনেল। অৰ্থাৎ ইংৰাজী চেনেল পাৰ হোৱা আটাইতকৈ কম বয়সীয়া আৰু দ্ৰুততম পেৰা ছুইমাৰ কোন হ'ল বুলি আমাক সুধিছে। চ' এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ, অৰ্থাৎ GRI। মনত ৰাখিব। আৰু তেওঁ হ'ল আপোনাৰ নেপালৰ ছোৱালী। কাইণ্ডলি আপোনালোকে মনত ৰাখিব। কুৱেশ্যন নম্বৰ 41 আছে আপোনাৰ হোৱাট এমাউণ্ট হেজ বিন এল'কেটেড ইন ইউনিয়ন বাজেট ফৰ ডেভেলপমেণ্ট অফ ৰেলৱে ইন নৰ্থ ইষ্ট। অৰ্থাৎ উত্তৰ পূৰ্বাঞ্চলৰ ৰেলৱে উন্নয়নৰ বাবে কেন্দ্ৰীয় বাজেটত
কিমান পৰিমাণৰ ধন আবণ্টন দিয়া হৈছে। সো এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ অৰ্থাৎ 10,376 crore। কুৱেশ্যন নম্বৰ 42 আছে আপোনাৰ হু টেবল দ্য ইকনমিক সাৰ্ভে 2023-24 ইন দ্য লোকসভা অৰ্থাৎ 2023-24 চনৰ অৰ্থনৈতিক জৰীপ লোকসভাত কোনে দাখিল কৰিছিল। সো এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ অৰ্থাৎ ফাইনেন্স মিনিষ্টাৰ। কাইণ্ডলি আপোনালোকে জনাবচোন আমাৰ ভাৰতবৰ্ষৰ বৰ্তমানৰ ফাইনেন্স মিনিষ্টাৰ কোন হয় আৰু বৰ্তমানৰ ডিফেন্স মিনিষ্টাৰ কোন হয় আৰু লগতে আমাৰ বৰ্তমানৰ হোম মিনিষ্টাৰ কোন হয়। কুৱেশ্যন নম্বৰ 43 আছে আপোনাৰ ৱেন ইজ ইণ্টাৰনেশ্যনেল টাইগাৰ ডে 2024 অবজাৰ্ভ অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় বাঘ দিৱস 2024 কেতিয়া পালন কৰা হয়। ইয়াত আপোনাৰ ইণ্টাৰনেশ্যনেল টাইগাৰ ডে 2024 নহ'ব, এইটো আপোনালোকে কি লিখিব লাগিব ইণ্টাৰনেশ্যনেল টাইগাৰ ডে হয় নহয়, মানে ৰিচেণ্টলি আমি 2024 পালন কৰিছোঁ যিহেতু হয় নহয়। মই কুৱেশ্যনটো তেনেদৰে বনাব লাগিছিলে, চ' অলপ মিষ্টেক হৈ গ'ল। এইটো আপোনালোকে কেনেকৈ ক'ব যে আন্তঃৰাষ্ট্ৰীয় বাঘ দিৱস, নট আপোনাৰ অন্তঃৰাষ্ট্ৰীয় বাঘ দিৱস 2024 দেই। সো এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন ডি অৰ্থাৎ 29 জুলাই। কুৱেশ্যন নম্বৰ 44 আছে আপোনাৰ হু হেজ ৰিচেণ্টলি বিকাম দ্য ব্ৰেণ্ড এম্বেচেডৰ অফ প্লে স্পৰ্টছ অৰ্থাৎ শেহতীয়াকৈ প্লে স্পৰ্টছৰ ব্ৰেণ্ড এম্বেচেডৰ কোন হ'ল বুলি আমাক সুধিছে। সো এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন ডি অৰ্থাৎ অল অফ দ্য এবভ। মনত ৰাখিব মেৰী কমো হয়, সানিয়া মিৰ্জাও হয় আৰু লগতে ৰণবিজয় সিন্হাও হয়। এতিয়া আমি আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 45লৈ। ইয়াত দিয়া হৈছে যে ৰিচেণ্টলি এক্সটাৰ্নেল মিনিষ্টাৰ এছ জয়শংকৰ হেজ আনভেইল এ ষ্টেচু অফ মহাত্মা গান্ধী ইন উইচ চিটি অৰ্থাৎ শেহতীয়াকৈ বিদেশ মন্ত্ৰী এছ জয়শংকৰে কোন চহৰত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি উন্মোচন কৰিছে। সো ইয়াত আপোনাৰ চাৰিটা অপশ্যন দিয়া হৈছে যেনে টকিঅ' জাপান, জুৰং, ছিংগাপুৰ, ফুকেট থাইলেণ্ড আৰু বুৰ্কো সোমালিয়া। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ অৰ্থাৎ টকিঅ' জাপান। মনত ৰাখিব। কুৱেশ্যন নম্বৰ 46 আছে আপোনাৰ উইচ মিনিষ্ট্ৰী হেজ লঞ্চ দ্য এডভান্সড ষ্টিল ইম্পৰ্ট মনিটৰিং ছিষ্টেম চিমছ 2.0 পৰ্টেল অৰ্থাৎ কোনটো মন্ত্ৰালয়ে উন্নত তীখা আমদানি নিৰীক্ষণ ব্যৱস্থা চিমছ 2.0 পৰ্টেল মুকলি কৰিছে। সো এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি অৰ্থাৎ মিনিষ্ট্ৰী অফ ষ্টিল। মনত ৰাখিব। কুৱেশ্যন নম্বৰ 47 আছে আপোনাৰ হু হেজ ৰিচেণ্টলি বিকাম দ্য ফাৰ্ষ্ট ফিমেল শ্বুটাৰ টু উইন এ ডাবল ব্ৰঞ্জ ইন দ্য পেৰিছ অলিম্পিক্স 2024 অৰ্থাৎ শেহতীয়াকৈ 2024 চনৰ পেৰিছ অলিম্পিকত ডাবল ব্ৰঞ্জৰ পদক লাভ কৰা প্ৰথমগৰাকী মহিলা শ্বুটাৰ কোন। সো এইটো আপোনাৰ খুবেই ইজি কুৱেশ্যন হয়। সো এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি অৰ্থাৎ মানু ভাকৰ। কুৱেশ্যন নম্বৰ 48 আছে আপোনাৰ হু হেজ পাৰ্টিচিপেটেড ইন দ্য ৰিচেণ্টলি হেল্ড ইণ্ডিয়া এছিয়ান ফৰেন মিনিষ্টাৰ্ছ কনফাৰেন্স অৰ্থাৎ শেহতীয়াকৈ অনুষ্ঠিত ভাৰত এছিয়ানৰ বৈদেশিক মন্ত্ৰী সন্মিলনত কোনে অংশগ্ৰহণ কৰিছে। সো এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ অৰ্থাৎ এছ জয়শংকৰ। কুৱেশ্যন নম্বৰ 49 আছে আপোনাৰ ৰিচেণ্টলি ইন উইচ ষ্টেট দ্য ফ'ক ট্ৰেডিশ্যনেল হাৰেলা ফেষ্টিভেল ইজ বিং চেলিব্ৰেটেড অৰ্থাৎ শেহতীয়াকৈ কোনখন ৰাজ্যত লোক পৰম্পৰাগত হৰেলা উৎসৱ পালন কৰা হৈছে। সো ইয়াত আপোনাৰ চাৰিটা অপশ্যন দিয়া হৈছে যেনে উত্তৰাখণ্ড, হিমাচল প্ৰদেশ, ছিক্কিম আৰু মণিপুৰ। সো এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ অৰ্থাৎ উত্তৰাখণ্ড। কুৱেশ্যন নম্বৰ 50 আছে আপোনাৰ হু ৱন দ্য ফেমাছ ইউৰো কাপ 2024 ফাইনেল অৰ্থাৎ বিখ্যাত ইউৰো কাপ 2024 চনৰ ফাইনেল কোন বিজয়ী হৈছে বা কোনে জিকিছে বুলি আমাক সুধিছে। সো এতিয়া আপোনাৰ চাৰিটা অপশ্যন দিয়া হৈছে যেনে স্পেইন, ইংলেণ্ড, পৰ্তুগাল আৰু আৰ্জেণ্টিনা। সো এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ অৰ্থাৎ স্পেইন। মনত ৰাখিব স্পেইনে আপোনাৰ ইংলেণ্ডক পৰাস্ত কৰি কিনে এই আপোনাৰ টাইটেলটো জিকিছে। আৰু কাইণ্ডলি আপোনালোকে লিখি ল'ব যে দ্য স্পেইন মেন্স ফুটবল টিম ইজ অলছ' known as La Roja. The 17th edition of the Euro Cup was hosted by Germany. 24 teams from Europe has participated. Question number 51 আছে আপোনাৰ who won the men's singles Wimbledon title 2024 অৰ্থাৎ 2024 চনৰ পুৰুষৰ একক উইম্বলডনৰ খিতাপ কোনে লাভ কৰিছে। সো এটা আপোনাৰ চাৰিটা অপশ্যন দিয়া হৈছে। সো এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ অৰ্থাৎ কাৰ্লোছ এলকাৰেজ। মনত ৰাখিব। আৰু কাইণ্ডলি আপোনালোকে নোটটো চাব যে
वुमेन्स सिंगলৰ টাইটেল বাৰ্বৰাই জিকিছিলে তেওঁ আপোনাৰ জেক ৰিপাব্লিকৰ এজনী নাগৰিক হয়। চ' কাইণ্ডলি আপোনালোকে এইবোৰ লিখি ল'ব। এতিয়া আমি আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 52লৈ। ইয়াত দিয়া হৈছে যে ৰিচেণ্টলি হু হেজ বিকাম দ্য ফাৰ্ষ্ট ইণ্ডিয়ান বেডমিণ্টন প্লেয়াৰ টু কোৱালিফাই ফৰ দ্য ছেমি ফাইনেল ইন মেন ছিংগল ইন পেৰিছ অলিম্পিক 2024। অৰ্থাৎ শেহতীয়াকৈ 2024 চনৰ পেৰিছ অলিম্পিকত পুৰুষৰ একক শাখাত ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰা প্ৰথমজন ভাৰতীয় বেডমিণ্টন খেলুৱৈ কোন আছিল বুলি আমাক সুধিছে। চ' এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি, অৰ্থাৎ লক্ষ্য সেন। মনত ৰাখিব। কুৱেশ্যন নম্বৰ 53 আছে আপোনাৰ ৰোহন বোপন্না ৰিচেণ্টলি এনাউন্স হিজ ৰিটায়াৰমেণ্ট আফটাৰ পেৰিছ অলিম্পিক 2024। হি ইজ ৰিলেটেড টু উইচ স্পৰ্টছ। শেহতীয়াকৈ ৰোহন বোপন্নাই পেৰিছ অলিম্পিক 2024 পিছত অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছে। তেওঁ কোন খেলৰ সৈতে সম্পৰ্কিত? আপোনাৰ চাৰিটা অপশ্যন দিয়া হৈছে, যেনে বেডমিণ্টন, টেবল টেনিছ, লন টেনিছ আৰু ক্ৰিকেট। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি, অৰ্থাৎ লন টেনিছ। মনত ৰাখিব। কুৱেশ্যন নম্বৰ 54 আছে আপোনাৰ হু হেজ ৰিচেণ্টলি বিন মেড দ্য কেপ্টেইন অফ ইণ্ডিয়ান টি20 ক্ৰিকেট টীম। অৰ্থাৎ শেহতীয়াকৈ কাক ভাৰতীয় টি20 ক্ৰিকেট দলৰ অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে? চ' এতিয়া আপোনাৰ চাৰিটা অপশ্যন দিয়া হৈছে, যেনে বিৰাট কোহলি, ৰোহিত শৰ্মা, হাৰ্দিক পাণ্ডিয়া আৰু সূৰ্য কুমাৰ যাদৱ। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন ডি, অৰ্থাৎ সূৰ্য কুমাৰ যাদৱ। মনত ৰাখিব। কুৱেশ্যন নম্বৰ 55 আছে আপোনাৰ হুইচ উইল বি দ্য ফ'ৰ্থ কেপিটেল চিটি অফ দ্য নৰ্থ ইষ্ট ৰিজন টু কাম আণ্ডাৰ ৰেলৱে কানেক্টিভিটি। অৰ্থাৎ ৰেল সংযোগৰ অধীনলৈ অহা উত্তৰ পূব অঞ্চলৰ চতুৰ্থখন ৰাজধানী চহৰ কোনখন হ'ব বুলি আমাক সুধিছে। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ, অৰ্থাৎ আইজল। মনত ৰাখিব। এতিয়া আপোনালোকে নোটছবোৰ লিখি ল'ব যে আইজল ইজ দ্য কেপিটেল চিটি অফ মিজোৰাম, কেপিটেল অফ মণিপুৰ ইজ ইম্ফল, কেপিটেল অফ অৰুণাচল প্ৰদেশ ইজ ইটানগৰ। কুৱেশ্যন নম্বৰ 56 আছে আপোনাৰ হু বিকেম দ্য ফাৰ্ষ্ট এছিয়ান প্লেয়াৰ টু বি ইণ্ডাক্টেড ইনটু দ্য ইণ্টাৰনেশ্যনেল টেনিছ হল অফ ফেম। অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় টেনিছ হল অফ ফেমত অন্তৰ্ভুক্ত হোৱা প্ৰথমজন এছিয়ান খেলুৱৈ কোন বুলি আমাক সুধিছে। চ' এতিয়া আপোনাৰ চাৰিটা অপশ্যন দিয়া হৈছে, যেনে ৰোহন বোপন্না, লিয়েণ্ডাৰ পেইছ, বিজয় অমৃতৰাজ আৰু ডি বোথ BNC। চ' এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন ডি, অৰ্থাৎ বোথ BNC। ডেট মিনছ লিয়েণ্ডাৰ পেইছ আৰু বিজয় অমৃতৰাজ। এতিয়া আমি আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 57লৈ। ইয়াত দিয়া হৈছে যে হুইচ কাউণ্ট্ৰি ৱন ইটছ ফাৰ্ষ্ট ৱমেন এছিয়া কাপ টাইটেল। অৰ্থাৎ কোনখন দেশে প্ৰথমবাৰৰ বাবে মহিলা এছিয়া কাপৰ খিতাপ দখল কৰে? চ' এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি, অৰ্থাৎ শ্ৰীলংকা। মনত ৰাখিব। যিহেতু আপোনাৰ ইণ্ডিয়াই বৰ্তমানলৈকে 7 টাইটেল এছিয়া কাপৰ জিকিছে, আৰু তাৰপাছত আপোনাৰ বাংলাদেশৰ এটা টাইটেল আছে, আৰু এইবাৰ যি আপোনাৰ শ্ৰীলংকাই প্ৰথম তেওঁলোকৰ মেইডেন খিতাপ জিকিছে। কুৱেশ্যন নম্বৰ 58 আছে আপোনাৰ হুইচ কাউণ্ট্ৰি ৰিচেণ্টলি ৱন দ্য কোপা আমেৰিকা টাইটেল। অৰ্থাৎ শেহতীয়াকৈ কোনখন দেশে কোপা আমেৰিকাৰ খিতাপ দখল কৰিছে? চ' এতিয়া আপোনাৰ চাৰিটা অপশ্যন দিয়া হৈছে, যেনে স্পেইন, অষ্ট্ৰেলিয়া, আৰ্জেণ্টিনা আৰু ব্ৰাজিল। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি, অৰ্থাৎ আৰ্জেণ্টিনা। এটা কথা আপোনালোকে মন কৰিব যে আৰ্জেণ্টিনাই বৰ্তমানলৈকে 16টা কোপা আমেৰিকা টাইটেল জিকিছে, যেনেকৈ আপোনাৰ এটা অদ্ভুত এচিভমেণ্ট হয়। কুৱেশ্যন নম্বৰ 59 আছে আপোনাৰ দীপিকা কুমাৰী দ্য ফেমাছ স্পৰ্টছ ওমেন ইজ ৰিলেটেড টু উইচ স্পৰ্টছ। অৰ্থাৎ দীপিকা কুমাৰী কোনটো খেলৰ সৈতে সম্পৰ্কিত? চ' এতিয়া আপোনাৰ চাৰিটা অপশ্যন দিয়া হৈছে, যেনে আৰ্চাৰী, টেবল টেনিছ, বক্সিং আৰু এথলেটিক্স। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ, অৰ্থাৎ আৰ্চাৰী। মনত ৰাখিব। কুৱেশ্যন নম্বৰ 60 আছে আপোনাৰ ৱেন ইজ নেলছন মেণ্ডেলা ইণ্টাৰনেশ্যনেল ডে চেলিব্ৰেটেড। অৰ্থাৎ নেলছন মেণ্ডেলা আন্তঃৰাষ্ট্ৰীয় দিৱস কেতিয়া পালন কৰা হয়? চ' এতিয়া আপোনাৰ চাৰিটা অপশ্যন দিয়া হৈছে, যেনে 18 জুলাই, 20 জুলাই, 22 জুলাই আৰু নন অফ দিছ। চ' এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ, অৰ্থাৎ 18 জুলাই। মনত ৰাখিব। কুৱেশ্যন নম্বৰ 61 আছে আপোনাৰ এছিয়াছ বিগেষ্ট পেথলজি হেৰিটেজ মিউজিয়াম হেজ বিন ৰিষ্ট'ৰ্ড ইন উইচ প্লেচ অফ আছাম। অৰ্থাৎ এছিয়াৰ আটাইতকৈ ডাঙৰ পেথলজি হেৰিটেজ মিউজিয়ামটো
অসমৰ ক'ত পুনৰ নিৰ্মাণ কৰা হৈছে? সো এটা আপোনাৰ চাৰিটা অপশ্যন দিয়া হৈছে, যেনে গুৱাহাটী, ডিব্ৰুগড়, তেজপুৰ আৰু নগাঁও। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি, অৰ্থাৎ ডিব্ৰুগড়। মনত ৰাখিব। এতিয়া আমি আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 62 লৈ। ইয়াত দিয়া হৈছে যে ইন উইচ ষ্টেট লড়কা ভাও স্কিম হেজ বিন ষ্টাৰ্টেড ৰিচেণ্টলি, অৰ্থাৎ শেহতীয়াকৈ কোনখন ৰাজ্যত লড়কা ভাও আঁচনি আৰম্ভ হৈছে? সো ইয়াত আপোনাৰ চাৰিটা অপশ্যন দিয়া হৈছে, যেনে মধ্যপ্ৰদেশ, গুজৰাট, মহাৰাষ্ট্ৰ আৰু নন অফ দিছ। সো এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি, অৰ্থাৎ মহাৰাষ্ট্ৰ। মনত ৰাখিব। কুৱেশ্যন নম্বৰ 63 আছে আপোনাৰ, when is the 18th foundation day of the ministry of arts sciences celebrated in the year of 2024? অৰ্থাৎ 2024 চনত পৃথিৱী বিজ্ঞান মন্ত্ৰালয়ৰ 18 সংঘে প্ৰতিষ্ঠা দিৱস কেতিয়া উদযাপন কৰা হয়? সো এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি, অৰ্থাৎ 27 জুলাই। মনত ৰাখিব। কুৱেশ্যন নম্বৰ 64 আছে আপোনাৰ, which teacher from Assam has received the National Teachers Award 2023 during the Teachers Day celebration? অৰ্থাৎ শিক্ষক দিৱস উদযাপনৰ সময়ত অসমৰ কোনজন শিক্ষকে ৰাষ্ট্ৰীয় শিক্ষা বঁটা 2023 লাভ কৰিছে? সো এটা আপোনাৰ চাৰিটা অপশ্যন দিয়া হৈছে, যেনে কুমুদ কলিতা, ভাস্কৰ পাটগিৰি, দীপেন হালৈ আৰু বিতুপন গগৈ। সো এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ, অৰ্থাৎ কুমুদ কলিতা। মনত ৰাখিব। কুৱেশ্যন নম্বৰ 65 আছে আপোনাৰ, হু ইজ দ্য অথৰ অফ দ্য বুক গান্ধী ইন চম্পাৰণ? অৰ্থাৎ চম্পাৰণ গান্ধী নামৰ গ্ৰন্থখনৰ লেখক কোন হয় বুলি আমাক সুধিছে। সো এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ, অৰ্থাৎ DG টেণ্ডুলকাৰ। এতিয়া আমি আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 66 লৈ। ইয়াত দিয়া হৈছে যে হু এমং দ্য ফলোয়িং চাৰ্ভ এজ ইণ্ডিয়াজ ফাৰ্ষ্ট টেষ্ট কেপ্টেইন? অৰ্থাৎ তলৰ কোনে ভাৰতৰ প্ৰথম টেষ্ট অধিনায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল? সো এটা আপোনাৰ চাৰিটা অপশ্যন দিয়া হৈছে, যেনে নবাব অফ পাটৌদি ছিনিয়ৰ, নবাব মনছুৰ আলী খান, CK নাইডু, লালা অমৰনাথ। সো এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি, অৰ্থাৎ CK নাইডু। মনত ৰাখিব। এতিয়া আমি আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 67 লৈ। ইয়াত দিয়া হৈছে যে ৰিচেণ্টলি চিন ইন নিউ দ্য ষ্টে মাৰ্গো অলছো নউন এজ ডেজাৰ্ট অফ ডেথ ইজ লোকেটেড ইন উইচ কাউণ্ট্ৰি? অৰ্থাৎ শেহতীয়াকৈ নতুন দ্য ষ্টে মাৰ্গোত দেখা গৈছে, যাক মৃত্যুৰ মৰুভূমি বুলিও কোৱা হয়। এইটো কোনখন দেশত অৱস্থিত বুলি আমাক সোধা হৈছে? সো এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি, অৰ্থাৎ আফগানিস্তান। মনত ৰাখিব। এতিয়া আমি আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 68 লৈ। ইয়াত দিয়া হৈছে যে উইচ কাউণ্ট্ৰি হেজ ইন্ট্ৰডিউচড টেক ইকুইটি ডিজিটেল ইনক্লুজন প্লেটফৰ্ম? অৰ্থাৎ কোনখন দেশত টেক ইকুইটি ডিজিটেল অন্তৰ্ভুক্তি মঞ্চ প্ৰৱৰ্তন কৰিছে? সো এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি, অৰ্থাৎ ইণ্ডিয়া। মনত ৰাখিব। কুৱেশ্যন নম্বৰ 69 আছে আপোনাৰ, ৰিচেণ্টলি চিন ইন নিউজ বনলা ৱাইল্ড লাইফ চেংচুৰী ইজ লোকেটেড ইন উইচ ষ্টেট অফ ইণ্ডিয়া? অৰ্থাৎ শেহতীয়াকৈ বাতৰিত দেখা গৈছে যে বনলা বন্যপ্ৰাণী অভয়াৰণ্য ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? সো এতিয়া আপোনাৰ চাৰিটা অপশ্যন দিয়া হৈছে, যেনে গোৱা, ঝাৰখণ্ড, বিহাৰ আৰু উত্তৰ প্ৰদেশ। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ, অৰ্থাৎ গোৱা। মনত ৰাখিব। এতিয়া আমি আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 70 লৈ। কুৱেশ্যন নম্বৰ 70 আছে আপোনাৰ, হু ইজ দ্য কাৰেণ্ট প্ৰাইম মিনিষ্টাৰ অফ বাংলাদেশ? অৰ্থাৎ বাংলাদেশৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী কোন বুলি আমাক সোধা হৈছে। সো কাইণ্ডলি আপুনি কমেণ্ট ছেকশ্যন জনাবচোন, বাংলাদেশৰ বৰ্তমানৰ প্ৰাইম মিনিষ্টাৰ কোন হয়? এতিয়া আমি আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 71 লৈ। ইয়াত দিয়া হৈছে যে ৰিচেণ্টলি চিন ইন নিউজ দৰ্চা চিংকুলা ৰোড ইজ ক্লোজ ডিউ টু ক্লাউড বাৰ্ষ্ট ইজ লোকেটেড ইন উইচ ষ্টেট অফ ইণ্ডিয়া? অৰ্থাৎ শেহতীয়াকৈ বাতৰি দেখা গৈছে যে দৰ্চা চিংকুলা পথটো ডাবৰ বিস্ফোৰণৰ বাবে বন্ধ কৰা হৈছে। এইটো ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? সো আমি অলৰেডি এটা কুৱেশ্যন পাইছিলোঁ যে চিংকুলা টানেল, যিটো আপোনাৰ লাডাখ আৰু হিমাচল প্ৰদেশৰ বৰ্ডাৰত লোকেটেড আছিলে। কিন্তু যদি আমি কওঁ দৰ্চা চিংকুলা ৰোড, এইটো আপোনাৰ হিমাচল প্ৰদেশত লোকেটেড হয়। এতিয়া আমি আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 72 লৈ। ইয়াত দিয়া হৈছে যে হু উইল বি এপইণ্টেড এজ দ্য প্ৰেচিডেণ্ট অফ এছিয়ান ক্ৰিকেট কাউন্সিল, যাক আপোনাৰ ACC বুলি কোৱা হয় শ্বৰ্টলি। অৰ্থাৎ এছিয়ান ক্ৰিকেট কাউন্সিলৰ সভাপতি হিচাপে কাক নিযুক্তি দিয়া হ'ব? সো এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ, অৰ্থাৎ মহচিন নাকভি। মনত ৰাখিব। আৰু কাইণ্ডলি আপুনি জনাবচোন ইয়াৰ আগতে এই আপোনাৰ ACCৰ সভাপতি কোন আছিলে? আৰু কাইণ্ডলি আপুনি নোটবোৰ চাই লওক যে এই আপোনাৰ এছিয়ান যি ক্ৰিকেট কাউন্সিল আছে, এইটোৰ এষ্টাব্লিছ হৈছিলে 1983। আৰু এই আপোনাৰ এছিয়ান ক্ৰিকেট কাউন্সিলৰ হেডকোৱাৰ্টাৰ ডুবাইত লোকেট হয়। কাইণ্ডলি আপুনি লিখি ল'ব।
এতিয়া আমি আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 73 লৈ। ইয়াত দিয়া হৈছে যে হু হেজ বিন এৱাৰ্ডেড দ্য কম্পেনিয়ন অফ দ্য অৰ্ডাৰ অফ ফিজি, দ্য হাইয়েষ্ট অনাৰ বেষ্টড বাই দ্য ফিজি গভৰ্ণমেণ্ট ইন আগষ্ট 2024। অৰ্থাৎ কাক ফিজিৰ অৰ্ডাৰৰ সংগী 2024 চনৰ আগষ্ট মাহত ফিজি চৰকাৰে প্ৰদান কৰা সৰ্বোচ্চ সন্মান লাভ কৰিছে। চ' এতিয়া আপোনাৰ চাৰিটা অপশ্যন দিয়া হৈছে, যেনে এছ জয়শংকৰ, দ্ৰৌপদী মুৰ্মু, অমিত শ্বাহ আৰু নৰেন্দ্ৰ মোদী। চ' এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি, অৰ্থাৎ দ্ৰৌপদী মুৰ্মু। মনত ৰাখিব। এতিয়া আমি আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 74 লৈ। ইয়াত দিয়া হৈছে যে ৰিচেণ্টলি হুইচ কাউণ্ট্ৰি হেজ বিন ইলেক্টেড ভাইচ চেয়াৰ অফ দ্য ছাপ্লাই চেইন কাউন্সিল। অৰ্থাৎ শেহতীয়াকৈ কোনখন দেশে যোগান শৃংখলৰ পৰিষদৰ উপাধ্যক্ষ নিৰ্বাচিত হৈছে। চ' এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ, অৰ্থাৎ ইণ্ডিয়া। মনত ৰাখিব। কুৱেশ্যন নম্বৰ 75 আছে আপোনাৰ হুইচ ষ্টেট হেজ বিকাম দ্য ফাৰ্ষ্ট ষ্টেট ইন ইণ্ডিয়া টু বাই অল ক্ৰপছ ফ্ৰম ফাৰ্মাৰ্ছ এট MSP। অৰ্থাৎ কোনখন ৰাজ্য ভাৰতৰ প্ৰথমখন ৰাজ্য হিচাপে পৰিগণিত হৈছে যিয়ে কৃষিৰ পৰা MSPত সকলো শস্য ক্ৰয় কৰিছে। চ' এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ, অৰ্থাৎ হাৰিয়ানা। কুৱেশ্যন নম্বৰ 78 আছে আপোনাৰ হুইচ কাউণ্ট্ৰি হোষ্ট ইণ্টাৰনেশ্যনেল কনফাৰেন্স অফ এগ্ৰিকালচাৰেল ইকনমিষ্ট। অৰ্থাৎ কোনখন দেশত আন্তঃৰাষ্ট্ৰীয় কৃষি অৰ্থনীতিবিদ সন্মিলন অনুষ্ঠিত হয়। চ' এতিয়া আপোনাৰ চাৰিটা অপশ্যন দিয়া হৈছে, যেনে পাকিস্তান, থাইলেণ্ড, ইণ্ডিয়া আৰু ভূটান। চ' এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি, অৰ্থাৎ ইণ্ডিয়া। মনত ৰাখিব। কুৱেশ্যন নম্বৰ 79 আছে আপোনাৰ ৱেৰ ইজ দ্য ভোটো যাত্ৰা ফেষ্টিভেল চেলিব্ৰেটেড। অৰ্থাৎ ভোটো যাত্ৰা উৎসৱ ক'ত উদযাপন কৰা হয়। চ' এতিয়া আপোনাৰ চাৰিটা অপশ্যন দিয়া হৈছে, যেনে ৰাছিয়া, নেপাল, ইণ্ডিয়া আৰু চাইনা। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি, অৰ্থাৎ নেপাল। কুৱেশ্যন নম্বৰ 80 আছে আপোনাৰ হোৱাট ইজ ভেটেজুটু ৰিচেণ্টলি চিন ইন দ্য নিউজ। অৰ্থাৎ শেহতীয়াকৈ বাতৰি দেখা পোৱা ভাটেজুটু কি হয়। চ' এতিয়া আপোনাৰ চাৰিটা অপশ্যন দিয়া হৈছে, যেনে ক্লাছিকেল ডান্স, গাৰ্মেণ্টছ, চিলেবিক এলফাবেট আৰু মাৰ্চেল আৰ্ট। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি, অৰ্থাৎ চিলেবিক এলফাবেট। এতিয়া আমি আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 81 লৈ, যি নেকি আমাৰ আজি ছেশ্যনৰ অন্তিম কুৱেশ্যন হয় আৰু এইটো আপোনাৰ বাবে হোমৱৰ্ক হয়। কাইণ্ডলি আপোনালোকে এই কুৱেশ্যনৰ এনচাৰটো কমেণ্ট ছেকশ্যন জনাব বুলি মই আশা ৰাখিলোঁ। কুৱেশ্যন নম্বৰ 81 আছে আপোনাৰ আচান কামাৰ টাইগাৰ ৰিজাৰ্ভ, যাক শ্বৰ্টলি ATR বুলি কোৱা হয়, ৰিচেণ্টলি চিন ইন দ্য নিউজ ইজ লোকেটেড ইন উইচ ষ্টেট। অৰ্থাৎ শেহতীয়াকৈ বাতৰি দেখা পোৱা আচান কামাৰ টাইগাৰ ৰিজাৰ্ভ কোনখন ৰাজ্যত অৱস্থিত। চ' কাইণ্ডলি আপোনালোকে এই কুৱেশ্যন এনচাৰটো কমেণ্ট ছেকশ্যন জনাব বুলি মই আশা ৰাখিলোঁ। চ' আই আপোনালোকে ভিডিঅ'টো ভাল পাইছে। যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে দেন প্লিজ নিজৰ বন্ধু বান্ধৱক শ্বেয়াৰ কৰি দিব। আৰু যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰা নাই দেন প্লিজ চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব। চ' লগ পাম এটি ভিডিঅ'লৈ, তেতিয়ালৈকে পঢ়ি থাকক, শিকি থাকক। চ' থেংক ইউ ছ' মাছ এণ্ড ওৱান্স এগেইন অল দ্য বেষ্ট ফৰ ইয়ৰ আপকামিং এক্সামছ।